যিবোৰ মানে নাই তেখেতৰ পিছতে আগবাঢ়ি আহিব বিশ্বনাথ ডিষ্ট্ৰিক্টৰ চতিয়া কলেজ, ডিষ্ট্ৰিক্টৰ পূব বংশৰ কলেজ। 996 গৰাকী ব্যক্তিক নিযুক্তি দিয়া হ'ব আনুষ্ঠানিকভাৱে মাজুলী ডিষ্ট্ৰিক্টৰ মহৰীচুক জনজাতি হাইস্কুল। মহেন্দ্ৰ দাস ভৃংগেশ্বৰ এমই স্কুল। শ্ৰী কৃষ্ণকান্ত হাজৰিকা দেৱলৈ দিয়া হৈছে আনুষ্ঠানিকভাৱে। তাৰ পিছতে সৰ্বশিক্ষা অভিযান অসমৰ অধীনত তেখেতৰ পাছতে আগবাঢ়ি আহিবলৈ অনুৰোধ জনালো কাছাৰ জিলাৰ চিতা ডিপি শৰ্মা ডাঙৰীয়াকে। আটাইলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিলো। জয় জয়তী আজি সভাখনত উপস্থিত থকা আপোনালোক সকলোৰ প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে যিসকলে নিযুক্তি লাভ কৰিছে সেইসকলক মই আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিতংভাৱে অসম চৰকাৰে যোৱা 4.5 বছৰত শিক্ষা বিভাগত কেনেধৰণে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি উঠি অহা প্ৰজন্মক শিক্ষাৰ ক্ষেত্ৰত শক্তিশালী কৰাৰ প্ৰয়াস কৰিছে আৰু সমান্তৰালভাৱে শিক্ষক শিক্ষয়িত্ৰীৰ মৌলিক সমস্যা আঁতৰ কৰাৰ ক্ষেত্ৰত কেনেধৰণে বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰিছে এই কথাবিলাক আপোনালোকক বিতংভাৱে অৱগত কৰিলোঁ। মই আজি এই মুহূৰ্তত এটি কথাত অত্যন্ত আনন্দিত। যোৱা বছৰ 15 আগষ্টত মই এটি ঘোষণা দিছিলোঁ অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে। অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া সমাজখনৰ বাবে এটি মই বাৰ্তা প্ৰেৰণ কৰিছোঁ যে অহা দিনবিলাকত আমি 50,000 নিযুক্তি প্ৰদান কৰিম। এই বিষয়টো ব্যক্ত কৰাৰ পাছত মই মোৰ সতীৰ্থ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিষয়টোৰ ক্ষেত্ৰত তৎপৰতাৰে উদ্যোগ লোৱাৰ কথা ক'লোঁ আৰু এই বিষয়ে যোৱা দিনকেইটাত নিষ্ঠাৰে দিনে নিশাই পৰিশ্ৰম কৰি ডক্টৰ শৰ্মাই তেখেতৰ সতীৰ্থ মন্ত্ৰী ভৱেশ কলিতা আৰু বিষয়া কৰ্মচাৰীৰ সৈতে মিলি আজি দিনটো বাস্তৱায়িত ৰূপ দিলে। তাৰ বাবে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আপোনালোকে ভালকৈ হাত তালিটো দিয়ক। কষ্টৰ ফল সদায় মিঠা সোৱাদ নহয়। সততা নিষ্ঠাৰে যেতিয়া কষ্ট কৰা হয় তাৰ তৃপ্তি বেলেগ, আনন্দই বেলেগ। এতিয়া মই কেইটামান কথা আপোনালোকক বিশেষভাৱে আহ্বান জনাব বিচাৰিছোঁ। আমিও সকলোৱে ল'ৰালি কালৰ পৰাই শিক্ষাগুৰু শ্ৰীচৰণত মূৰ দোৱাই শিক্ষা গ্ৰহণ কৰিছোঁ। আপোনালোকে কৰিছে। আমাৰ জীৱনত 3 গুৰু আছে, শিক্ষাগুৰু, আদিগুৰু, শিক্ষাগুৰু, দীক্ষাগুৰু। আদিগুৰু মানে মাতৃপিতৃ, শিক্ষাগুৰু যি ল'ৰালি কালৰ পৰাই আই কোলাৰ পৰা যেতিয়া শিক্ষানুষ্ঠানত পদাৰ্পণ কৰোঁ জীৱনৰ প্ৰথম দিনটোৰ পৰাই যিসকল শিক্ষাগুৰুৱে আমাক শিক্ষা প্ৰদান কৰে সেইসকল আমাৰ সদায় গোটেই জীৱন মনুষ্য ব্যক্তি হিচাপে থাকে, হয়নে? গতিকে এই শিক্ষাগুৰুসকল আৰু তৃতীয় গুৰু হৈছে শিক্ষাগুৰু, আধ্যাত্মিক গুৰু, যাক মই আধ্যাত্মিক গুৰু বুলি কয়। জীৱন সম্পৰ্কে যি সঠিক ধাৰণা প্ৰদান কৰে, আধ্যাত্মিক চেতনা শক্তিৰে মানৱতাৰ প্ৰমূল্যবোধ প্ৰদান কৰে,
ভক্তিভাৱেৰে মানৱ সমাজৰ হৃদয় জয় কৰাৰ বাবে সুন্দৰ পথৰ সন্ধান দিয়ে এই আধ্যাত্মিক গুৰু। গতিকে এই তিনি গুৰুৰ ভিতৰত শিক্ষাগুৰু আপোনালোকে এই কথা নিশ্চিতভাৱে উপলব্ধি কৰে যে আপোনালোকক জীৱনত কেতিয়াও ছাত্ৰ ছাত্ৰীয়ে পাহৰিব নোৱাৰে। এতিয়াও মই এই মুহূৰ্তত বহি থাকোঁতে আমাৰ এম ই স্কুলত গোপীনাথ হালোৱা ছাৰ আছিল, ইমান মৰমীয়াল আছিল, বহু ছাৰ আছিল। তাৰ ভিতৰত গোপীনাথ হালোৱা ছাৰ এতিয়াও স্মৃতিত ৰৈ গ'ল আৰু তেখেতৰ প্ৰতিশ্ৰুতিখন মনলৈ ভাসি আহিলে মোৰতো দুখ খাই যায়। গতিকে শিক্ষাগুৰু সদায় সমাজৰ আদৰ্শ ব্যক্তি হিচাপে, আটাইতকৈ সন্মানিত ব্যক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰাটো মই মনে প্ৰাণে বিচাৰোঁ। আৰু এইবাবেই দৰকাৰ শিক্ষাগুৰু যদি সকলো সময়তে সেই আসনৰ গৰাকী হৈ থাকে তেতিয়া সমাজখন সকলো সময়তে সংস্কাৰমুখী যাত্ৰাত দৃঢ়তাৰে অগ্ৰসৰ হ'বলৈ সক্ষম হয়। শিক্ষাৰ যোগেদি শক্তি, সামৰ্থ্য, শিক্ষাৰ যোগেদি সহিষ্ণুতা, সংযমী, সৰলতা আৰু সংস্কাৰ সম্ভৱ হৈ উঠে। গতিকে শিক্ষাই যিখিনি অমূল্য মানৱ শক্তি প্ৰদান কৰে, মানৱীয় গুণ প্ৰদান কৰে, এই কথাষাৰ আমি প্ৰত্যেকগৰাকী পৰম শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী গভীৰ উপলব্ধি কৰা উচিত। কাৰণ আমি এতিয়া এই একবিংশ শতিকাত প্ৰতিযোগিতামুখী পৃথিৱীত অৱতীৰ্ণ হৈছোঁ। বিজ্ঞান আৰু প্ৰযুক্তি আজি মানৱ সমাজত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছে আৰু চৌদিশে প্ৰতিযোগিতাই তীব্ৰ ৰূপ ধাৰণ কৰিছে। অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ভাষাভাষী ধৰ্মৰ লোকে গঢ় দিয়া এই বৃহত্তৰ অসমীয়া জাতিটোক এতিয়া ভাৰতবৰ্ষৰ বহুত অন্যতম শ্ৰেষ্ঠ জাতি হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ সন্মুখত লক্ষ্য দিছে আত্মনিৰ্ভৰ ভাৰত অভিযান সফল কৰাৰ। আত্মনিৰ্ভৰ ভাৰত অভিযান সফল কৰিব লগা হ'লে অসমে আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰিব লাগিব আৰু সেই আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰাৰ বাবে দক্ষতা সম্পন্ন ভৱিষ্যত প্ৰজন্ম গঢ় দিব লাগিব। আৰু সেই খনিকৰ বিলাক হৈছে পৰম শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী। আপোনালোকৰ সন্মুখত এটা ডাঙৰ প্ৰত্যাহ্বান আহিছে। সেই প্ৰত্যাহ্বানটো হৈছে আপোনালোকে যি ছাত্ৰ ছাত্ৰীয়ে প্ৰস্তুত কৰিব, গঢ় দিব, সেই ছাত্ৰ ছাত্ৰীয়ে বিশ্বৰ প্ৰতিখন কৰ্মপথাৰত শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব পৰাকৈ যোগ্যতা যাতে অৰ্জন কৰিব পাৰে। সেইবাবে মই আপোনালোকক আজি এই নিযুক্তি প্ৰদান কৰাৰ পবিত্ৰ অনুষ্ঠানত এইখিনি দায়িত্ব আপোনালোকৰ কান্ধত মই শ্ৰদ্ধাৰে অৰ্পণ কৰিব বিচাৰিছোঁ যে আপোনালোকে দায়িত্ব ল'ব লাগিব। দায়িত্ব নল'লে এই নিযুক্তি পত্ৰৰ প্ৰকৃতাৰ্থত মূল্যাংকন নহ'ব। কাৰণ এতিয়া ছাত্ৰ ছাত্ৰীসকলক কঠোৰ পৰিশ্ৰমী কৰাৰ বাবে আপোনালোকে মানসিক প্ৰস্তুতি প্ৰদান কৰিব লাগিব। তেখেতসকলৰ মনোবল যোগান ধৰিব লাগিব। তেখেতসকলৰ ইচ্ছা শক্তি প্ৰবল ৰূপত গঢ় দিব লাগিব। মাতৃ পিতৃ আৰু শিক্ষক শিক্ষয়িত্ৰী এই দুই মহাশক্তিয়ে শক্তিশালী মানুহ নিৰ্মাণ কৰিব পাৰে, আদৰ্শ ব্যক্তি নিৰ্মাণ কৰিব পাৰে, আদৰ্শ নাগৰিক নিৰ্মাণ কৰিব পাৰে, আদৰ্শ সমাজ সৃষ্টি কৰিব পাৰে। আমিও আমাৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লাগিব। কাৰণ we have to compete with the best of the best. Among the best of the best, we have to prove we are the best. We are the best. We are the best. এই লক্ষ্যত আমাৰ ছাত্ৰ ছাত্ৰীসকলক উপনীত হ'ব পৰাকৈ আপোনালোকে শিক্ষা প্ৰদান কৰিব লাগিব। কাৰণ প্ৰতিখন সমাজত মই দেখিছোঁ শিক্ষাগুৰুসকলক বহু আশাৰে মানুহে বাট চাই থাকে আৰু শিক্ষাগুৰুসকলক মানুহে স্বতঃস্ফূৰ্তভাৱে শ্ৰদ্ধা কৰে। তাত অকৃত্ৰিম, তাত কোনো কৃত্ৰিমতা নাথাকে। গতিকে সেইখন আসন আপোনালোকে সকলো সময়তে মৰ্যাদা সম্পন্ন আসন হিচাপে ইয়াক জীয়াই ৰাখিব লাগিব। কাৰণ মই শ্ৰদ্ধা সহকাৰে কৈছোঁ, কিছুমান ঠাইত যেতিয়া শিক্ষক শিক্ষয়িত্ৰীৰ বিৰুদ্ধে কিছুমান অভিযোগ আহে, মনত আমি বৰ বেজাৰ পাওঁ। কাৰণ সৰ্বকালৰ কাৰণে
শিক্ষাগুৰুসকল সদায় সন্মানিত ব্যক্তি হিচাপে থাকক, সমাজত এনেধৰণৰ অনুষ্ঠান হিচাপে নিজৰ ব্যক্তিত্ব গঢ় দিয়ক, যাতে অৱসৰপ্ৰাপ্ত হোৱাৰ পাছতো সমাজখনে তেখেতৰ ওচৰত দিহা পৰামৰ্শ ল'বলৈ আগবাঢ়ি যায়। সমাজে যদি অস্থিৰতা সৃষ্টি হয়, স্থিৰতা প্ৰদান কৰাৰ শক্তি সমাজখনক যাতে শিক্ষাগুৰুৱে প্ৰদান কৰিব। গতিকে এখন উত্তেজিত সমাজ, আৱেগিক সমাজত যদি সহিষ্ণুতাৰ সংযমী বৌদ্ধিক শক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত কৰাৰ কাৰোবাৰ ব্যক্তিত্ব যদি সেই শক্তি থাকে, সেইসকলে হৈছে মহান পৰম শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল। গতিকে আপোনালোকে দায়িত্ব ল'ব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে কিছুমান সুবৰ্ণ সুযোগ প্ৰদান কৰিছে। এক্ট ইজ পলিচি। যোৱাকালি মই আমাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ বিদেশ মন্ত্ৰী জয়শংকৰজীৰ লগত মই কথা পাতিছোঁ। তেখেতে কৈছে আজি 1 বছৰ আগতে আমাৰ অসমৰ বিনিয়োগ কৰাৰ পৰিৱেশ সুন্দৰ ৰূপত গঢ় লৈ উঠাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ অহাৰ ইচ্ছা প্ৰকাশ কৰিছিল, দিন ধাৰ্য কৰা হৈছিল। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম চৰকাৰক নিৰ্দেশ দিছিল যে তোমালোকে সুন্দৰ বাতাবৰণ সৃষ্টি কৰা। জাপানৰ প্ৰধানমন্ত্ৰী অসমত পদাৰ্পণ কৰা মানে হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ, বিভিন্ন উৎপাদন ক্ষেত্ৰত এই অসমৰ বুকুত গঢ় লৈ উঠিব, লক্ষ লক্ষ নিবনুৱা যুৱক যুৱতী কৰ্মসংস্থাপন পাব। তেনেধৰণৰ এটা পৰিৱেশ নিৰ্মাণ কৰাৰ বাবে আমি যেতিয়া দিনে নিশাই পৰিশ্ৰম কৰিলোঁ, সেই মুহূৰ্ততে আহিল এটি মুহূৰ্ত আপোনালোকে জানে। মই সেইবিলাক পুনৰ আৰম্ভ বিচৰা নাই। যোৱাবাৰ 10 ডিচেম্বৰ 2000 হিমন্ত 2020 নহয় 2019 না, আমি দিনে নিশাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মই মোৰ সতীৰ্থ সকলো মন্ত্ৰীৰ সৈতে কথা পাতি দিনে নিশাই গুৱাহাটীখনক সজাই তোলাৰ নিমিত্তে বিশ্ব মানদণ্ডৰ এখন চহৰ হিচাপে ইয়াক সুন্দৰভাৱে সজাই তোলাৰ নিমিত্তে আমাৰ সকলো দিনে নিশাই পৰিশ্ৰম কৰিলে। আপোনালোকো প্ৰত্যক্ষদৰ্শী হিচাপে সেই সময়ত গুৱাহাটীৰ যিটো ৰূপ ধাৰণ কৰিছিল আপোনালোকৰ মনত আছে। কিন্তু দুৰ্ভাগ্যজনক ঘটনা, এই মুহূৰ্তত এনেকুৱা কিছুমান শক্তিয়ে কিছুমান এনেকুৱা অশুভ পৰিস্থিতি সৃষ্টি কৰিলে, যাৰ ফলত জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী ভ্ৰমণ বাতিল হ'ল। অসমে এটা সুবৰ্ণ সুযোগ হেৰুৱালে। বিশ্বৰ বুকুত অসমৰ মানচিত্ৰ প্ৰতিষ্ঠা কৰাৰ সুবৰ্ণ সুযোগ হেৰুৱালে। যি সুযোগ প্ৰদান কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, সেই সুযোগ যদি আমি অসমৰ সকলো শ্ৰেণী ৰাইজ ল'ব পাৰিলোঁ হয়, আজি হয়তো দক্ষিণ পূব এছিয়াত অসমখনে অন্যতম বিনিয়োগৰ ক্ষেত্ৰত, উদ্যোগ প্ৰতিষ্ঠাপনৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা লোৱা ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিলে। যাই কি নহওক, আমি আশা বাদ দিয়া নাই। যোৱাকালি এটা শুভ বতৰা আহিল। জয়শংকৰ ডাঙৰীয়াই কৈছে জাপানৰ এম্বেচাডৰগৰাকী পুনৰ অসমলৈ আহি অসমৰ আমাৰ ইয়াত স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত বিশেষ জাপান চৰকাৰৰ পৰা সহযোগিতা আগবঢ়াই আমাৰ দক্ষতা সম্পন্ন যুৱক যুৱতীসকলক জাপানত কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰে তেখেতে অহা 15 তাৰিখে অহাৰ ইতিমধ্যে ইংগিত দিছে। এই সুযোগটো আমি ল'ব লাগিব। শিক্ষাৰ যোগেদি এই সুযোগ ল'ব পাৰিম। শিক্ষাৰ অবিহনে এনেধৰণৰ সুবৰ্ণ সুযোগৰ সঠিক সুবিধা আমি কেতিয়াও লাভ কৰিব নোৱাৰোঁ। গতিকে সেইবাবে এনেধৰণে আগন্তুক দিনত বহু সুবিধা আহিব। এক্ট ইজ পলিচিৰ যোগেদি দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে অসমক বিভিন্ন বিষয়ত এটা শক্তিশালী যুগসূত্ৰ ৰচনা কৰি আমাৰ অসমৰ অৰ্থনীতি বুনিয়াদ শক্তিশালী কৰাৰ নিমিত্তে আমি আগন্তুক দিনত আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰিবলৈ। গতিকে সেইবাবে পৰম শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে ছাত্ৰ ছাত্ৰীৰ মনত সেই ভিছনটো দেখুৱাব লাগিব। অসম কলৈকে আগন্তুক দিনত আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰিছে, কলৈকে আমি যাব লাগিব। বিশ্বজয় কৰাৰ বাবে আমি ছাত্ৰ ছাত্ৰী অৱস্থাৰ পৰাই এতিয়াৰ পৰাই আমি আমাৰ ব্যক্তিত্ব নিৰ্মাণ কৰাৰ বাবে শৃংখলাবদ্ধভাৱে নিষ্ঠাৰে অধ্যয়নত মগ্ন হৈ আমি আমাৰ দক্ষতা বৃদ্ধি কৰিব লাগিব। আৰু প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে একোগৰাকী
পাকৈ স্মাৰ্ট ষ্টুডেণ্ট হিচাপে নিজক গঢ়ি তুলিব লাগিব, যাতে আমি জীৱনৰ কোনো প্ৰতিযোগিতাত বিফলতাৰ মুখ দেখিব নালাগে। সকলোৱে যাতে যোগ্যতাৰে সফলতাৰ দুৱাৰলৈ মৰ্যাদা সহকাৰে উপনীত হ'ব পাৰে। ইতিমধ্যে যোৱা 4.5 বছৰ ইনভেষ্টমেণ্ট ছেক্টৰতো কেনেধৰণে ব্যয় কৰা হৈছে আপোনালোকে দেখিছে। পূৰ্বতে অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ ছবি কেনেধৰণে মূল্যাংকন কৰা হৈছিল ৰাষ্ট্ৰীয় পৰ্যায় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়। অসম উত্তৰ পূৰ্বাঞ্চল বুলি ক'লে বোমা বিস্ফোৰণ, অপহৰণ, ধন দাবী, হত্যা, হিংসা ইত্যাদি এখন প্ৰতিচ্ছবি, ঋণাত্মক প্ৰতিচ্ছবি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মানুহে দেখিবলৈ সক্ষম হৈছিল। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেনেই মানুহৰ মাজত আলোচনা হৈছিল, ফলত কোনো ধৰণৰ বিনিয়োগকাৰী অসমলৈ আহি পেলাই উদ্যোগ প্ৰতিষ্ঠা কৰাৰ আগ্ৰহ প্ৰকাশ কৰা নাছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2018 চনত আমাক পৰামৰ্শ দিলে, তোমালোকে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ মেলা, বিশ্ব বিনিয়োগ মেলা আয়োজন কৰা আৰু বিভিন্ন দেশ বিদেশলৈ যোৱা, বিভিন্ন ৰাষ্ট্ৰসমূহক আমন্ত্ৰণ জনোৱা, যাতে অসমত বিনিয়োগ কৰে আৰু অসমৰ লক্ষ লক্ষ উঠি অহা শিক্ষিত যুৱক যুৱতীয়ে যাতে কৰ্মসংস্থাপন পায় আৰু সৰু সৰু উদ্যোগ প্ৰতিষ্ঠা কৰি নিজেও উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী হৈ 10জনক সংস্থাপিত কৰিব পাৰে। এই শক্তি আহৰণ কৰাৰ বাবে তোমালোকে দৃঢ়তাৰে এই যাত্ৰা আৰম্ভ কৰা। ইয়াৰ ফলত দুদিনীয়া কাৰ্যসূচী বিনিয়োগ মেলা এই গুৱাহাটীৰ বুকুত অনুষ্ঠিত কৰা হ'ল। 240খন বুজাবুজি চুক্তি হ'ল আৰু এই বুজাবুজি চুক্তিৰ যোগেদি আমি 79,000 কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিবলৈ সক্ষম হ'লো। ৰাজহুৱা খণ্ডত আৰু ব্যক্তিগত খণ্ডত আজি আপোনালোকে শুনি ভাল পাব, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সহযোগত হাইড্ৰ'কাৰ্বন ছেক্টৰতেই অসমৰ বুকুত 42,000 কোটি টকা ইনভেষ্টৰ কাম আৰম্ভ হ'ল। 12,000 কোটি টকা সৰ্বমুঠ 55,000 কোটি টকাৰ ইতিমধ্যে অসমত বিনিয়োগ কাম আৰম্ভ হ'ল। গতিকে এনেধৰণে আজি অসমে দক্ষিণ পূব এছিয়াৰ এক্টিভ পলিচিৰ যোগেদি দৃঢ়তাৰে নিজৰ প্ৰতিশ্ৰুতি দাঙি ধৰাৰ নিমিত্তে অগ্ৰসৰ হৈছে। গতিকে সেইবাবেই আগন্তুক দিনত আমাৰ জীৱনৰ সপোনবিলাক দ্বিতীয়গত পৰিণত কৰিব লগা হ'লে শিক্ষাৰ যোগেদি অসমৰ সমাজ জীৱনক শক্তিশালী কৰি তুলিব লাগিব। শিক্ষাৰ অবিহনে জীৱনত কোনো ব্যক্তিয়ে উন্নতি জখলাত দক্ষতাৰে বগাব নোৱাৰে। গতিকে সেইবাবে আপোনালোকৰ গুৰু দায়িত্ব আছে আপোনালোকৰ। যিসকল ইয়াত উপস্থিত আছে, যিসকল ইয়াত উপস্থিত নাই, মই সকলোকে বিনম্ৰভাৱে আহ্বান জনাইছোঁ। কাৰণ বাস্তৱ প্ৰতিশ্ৰুতিখন আমি সকলোৱে দেখিছোঁ। আৱেগিক হৈ উত্তেজিত হৈ জীৱন গঢ়িব নোৱাৰে কোনোৱে। বৌদ্ধিক শক্তি বৃদ্ধি কৰিব লাগিব, জ্ঞান গভীৰতা অৰ্জন কৰিব লাগিব আৰু দক্ষতাৰে যোগ্যতাৰে দৃঢ়তাৰে আমি বিশ্ব জয় কৰাৰ বাবে নিজক তেনেধৰণে গঢ় দিব লাগিব। আৰু সেইখন শিক্ষিত সমাজ গঢ় দিয়াৰ গুৰু দায়িত্ব ব্ৰহ্মচৰ্যাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ল'বই লাগিব। ইয়াৰ কোনো বিকল্প নাই। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ বক্তব্যত কোৱাৰ দৰে আজি অসমত পূৰ্বতে আমাৰ কি বদনাম আছিল, অসমত শিক্ষানুষ্ঠান নাই, ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন বিষয়ত অধ্যয়ন কৰিব বিচাৰিলে শিক্ষানুষ্ঠান নথকাৰ অভাৱত তেখেতসকলে বাহিৰলৈ যাব লাগে, বিদেশলৈ যাব লাগে। আজি অসমৰ বুকুত কালচাৰ ইউনিভাৰ্চিটি প্ৰতিষ্ঠা হ'ল, স্পৰ্টছ ইউনিভাৰ্চিটি প্ৰতিষ্ঠা হ'ল, শ্ৰী শ্ৰী মাধৱদেৱ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হ'ল, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হ'ল, ভট্টদেৱ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হ'ল, কুমাৰ ভাস্কৰ বৰ্মন সাংস্কৃতিক বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হ'ল। ছিংগাপুৰৰ সৈতে বুজাবুজি চুক্তি কৰি এতিয়া মংগলদৈ স্কিল বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হ'ল, সতিহাৰিণী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হ'ল। এনেধৰণে অসমৰ বুকুত 8খনকৈ নতুন মেডিকেল কলেজ নিৰ্মাণ কৰা হৈছে। এইমছ ইয়াত পাঠ্যক্ৰম আৰম্ভ হ'ল, ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট গোগামুখত পাঠ্যক্ৰম আৰম্ভ হ'ল আৰু নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন যোৰহাটত পাঠ্যক্ৰম আৰম্ভ হ'ল। সকলো ছেক্টৰতে আজি নতুন নতুন শিক্ষানুষ্ঠানে প্ৰাণ পাই উঠিছে অসমৰ বুকুত। আৰু এই শিক্ষানুষ্ঠানত দক্ষতাৰে মেধাভিত্তিক নাম ভৰ্তি কৰি আজি সেই শিক্ষানুষ্ঠানৰ পৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰী লৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে যদি বিশ্বজয় কৰাৰ মন মেলিবৰ বাবে দৃঢ়তা প্ৰকাশ কৰে, নিশ্চিতভাৱে ইয়াৰ বাবে গোটেই কাঠামোটো ইয়াৰ আধাৰশিলা স্থাপন কৰিব লাগিব পৰমশ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল।
অলপ বেছি দায়িত্ব দিছে নেকি বাৰু আপোনালোকক? হা, বেয়া নাপাব, কাৰণ ময়ো আজি এই মঞ্চত যদি থিয় হৈ দুটিমান কথা ব্যক্ত কৰাৰ যদি শক্তি আহৰণ কৰিছোঁ, ইয়াৰ অন্তৰালত পৰম শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ অৱদান আছে। আজি মহামঞ্চত যিমান সংখ্যক আছোঁ, ইয়াত যিমান সংখ্যক আছে, সকলোকে শিক্ষাগুৰু দিয়া শক্তিৰ ভিত্তিতে আপোনালোকে একোটা পৰিচয় লৈ সমাজত মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰাৰ সুযোগ লাভ কৰিছে। Don't forget your issues. They are the people, they are the ideals who have given us this power of education, power of knowledge, and through which we have developed a personality of our own and living a life of dignity, pride, and prestige, and achievement. This is an exemplary contribution by our teacher to our human society. এইভাবে মই বিশ্বাস কৰিছোঁ যে আমাৰ শিক্ষা বিভাগে যিমানবিলাক সুবিধা প্ৰদান কৰিছে, এতিয়া বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া ইউনিফৰ্ম, চাহ বাগানত 119খন হাইস্কুল প্ৰতিষ্ঠা কৰা, আৰু জলপানী দিয়া, আৰু যিবিলাকে উচ্চ শিক্ষাৰ বাবে বেংকৰ ঋণ লৈছে তেখেতলোকৰ ঋণ পৰিশোধ কৰাৰ বাবে এককালীন 50,000কৈ ৰাজ সাহায্য প্ৰদান কৰা, মেধাভিত্তিক যিসকল ছাত্ৰী উত্তীৰ্ণ হৈছে তেখেতসকলক 22,000 ছাত্ৰীক আজি একোখন স্কুটি প্ৰদান কৰা, এইবিলাক কাম কিহৰ বাবে কৰা হৈছে? এইভাবে কৰা হৈছে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাত মনোনিৱেশ কৰে। মই ইয়াতে আৰু এটা কথা কম, পৰম শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে বেয়া নাপাব দেই, উই আৰ জাষ্ট টকিং ইন দ্য স্পিৰিট অফ টিম আছাম। আপোনালোক আমি বেলেগ নহয়, একটা পৰিয়ালৰ সদস্য। আমাৰ সকলোৱে কমন এজেণ্ডা আছে, লক্ষ্য উদ্দেশ্য এটি, সমাজখন শক্তিশালী কৰা, সমাজখন সবলীকৰণ কৰা, সমাজখন সফল কৰি তোলা, আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰিব লগা হ'লে আমি দক্ষতা সম্পন্ন নাগৰিক জন্ম দিবই লাগিব। কৃষিতে হওক, বিজ্ঞানতে হওক, সাহিত্যতে হওক, গৱেষণাতে হওক, ক্ৰীড়াতে হওক, সংস্কৃতিতে হওক, বাণিজ্যতে হওক, সকলো ছেক্টৰতে আমাৰ দক্ষতা সম্পন্ন নাগৰিকে নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লাগিব, সফলতা অৰ্জন কৰিব লাগিব। গতিকে সেই শক্তিশালী অসম নিৰ্মাণ কৰাৰ যাত্ৰাত আপোনালোকে অগ্ৰণী ভূমিকা পালন কৰিব লাগিব। চৰকাৰৰ যিখিনি মৌলিক দায়িত্ব সেইখিনি চৰকাৰে পালন কৰিছে, পালন কৰি যাব। আজি আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱাৰ দৰে আমি চৰকাৰে শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিম। চৰকাৰে প্ৰাইমেৰী ৰেছপঞ্চিবিলিটি, সেই ৰেছপঞ্চিবিলিটি আমি নিশ্চয় পালন কৰিবই লাগিব। কিন্তু প্ৰত্যেকেই যদি যাৰ যি দায়িত্ব আছে, ডাক্তৰৰ দায়িত্ব কি, তেখেতসকলে নিষ্ঠাৰে সততাৰে চিকিৎসা সেৱা আগবঢ়াব। শিক্ষকৰ দায়িত্ব কি, আপোনালোকে কঠোৰ পৰিশ্ৰম কৰি ভাল ছাত্ৰ ছাত্ৰী নিৰ্মাণ কৰা। গতিকে যি ছাত্ৰ ছাত্ৰী শ্ৰেণীকোঠাত আপোনালোকে দুৰ্বলতা আৰু সবলতা প্ৰত্যক্ষ কৰে, আৱিষ্কাৰ কৰে, সেই ছাত্ৰ ছাত্ৰীসকলক তেনেধৰণে আপোনালোকে অধিক পৰিশ্ৰম কৰি সবল কৰাৰ মানসিকতাৰে আপোনালোকে কষ্ট কৰিব লাগিব। কাৰণ এইখন অসমত ৱৰ্ক কালচাৰ আমি শক্তিশালীৰ ওপৰত গঢ় দিবই লাগিব। কৰ্ম সংস্কৃতি যদি শক্তিশালী ৰূপ ধাৰণ নকৰে, তেতিয়াহ'লে আমি উৎপাদন কেতিয়াও কৰিব নোৱাৰোঁ, আমি ভবাৰ দৰে উৎপাদন কৰিব নোৱাৰোঁ। আজি কৰ্ম সংস্কৃতি যদি আমি সবল দিব পাৰোঁ, আমি ভবাৰ আমি উৎপাদন শক্তি বৃদ্ধি কৰিব পাৰোঁ। উৎপাদন শক্তি বৃদ্ধি কৰাৰ লগে লগে উপাৰ্জন বৃদ্ধি হ'ব। আজি কৃষি খণ্ডত বিভিন্ন খাদ্য সামগ্ৰী উৎপাদন কৰাই হওক বা এই শিক্ষানুষ্ঠানৰ যোগেদি উন্নত মানৱ সম্পদ উৎপাদন কৰাই হওক, বিভিন্ন ক্ষেত্ৰত আমি উৎপাদন শক্তি বৃদ্ধি কৰাৰ বাবে কৰ্ম সংস্কৃতি মাত্ৰা বৃদ্ধি কৰিব লাগিব। 8 ঘণ্টা পৰিশ্ৰম কৰিলে নহ'ব। 8 ঘণ্টা পৰিশ্ৰম কৰি আপুনি বিশ্বজয় কৰিব নোৱাৰে, 10 ঘণ্টা পৰিশ্ৰম কৰি বিশ্বজয় কৰিব নোৱাৰে, ন্যূনতম 12 ঘণ্টা পৰিশ্ৰম কৰিবই লাগিব। 12 ঘণ্টা পৰিশ্ৰম কৰিবই লাগিব। কাৰণ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিছে। আজি তেখেতৰ শ্ৰম কাৰ্যকালত দৈনিক
18 পৰা 20 ঘণ্টা পৰিশ্ৰম কৰাৰ বাবে আজি কম সময়ৰ ভিতৰত ভাৰতবৰ্ষৰ বুকুত এটা আমূল পৰিৱৰ্তন সংস্কাৰ সম্ভৱ কৰিবলৈ সক্ষম হৈছে। সুশাসন ব্যৱস্থা ভাৰতবৰ্ষৰ জনগণক আজি অৰ্পণ কৰি প্ৰত্যেকগৰাকী নাগৰিকক গণতন্ত্ৰ হোৱা তুলিবলৈ সক্ষম কৰি তুলিছে। প্ৰাপ্য অধিকাৰ মৰ্যাদা সহকাৰে ভোগ কৰাৰ আজি সুন্দৰ পৰিৱেশ প্ৰদান কৰিছে। ই শ্ৰমিকেই হওক, সংগঠিত অসংগঠিত, খেতিয়কেই হওক, দিব্যাংগেই হওক, ছাত্ৰ ছাত্ৰীয়ে হওক, বৃদ্ধ বিধৱাই হওক, বৃদ্ধাই হওক, পুৰুষ মহিলাই হওক, সকলো ছেক্টৰতে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এনেধৰণৰ এটি ব্যৱস্থা প্ৰৱৰ্তন কৰিছে, যি ব্যৱস্থা স্বচ্ছ আৰু নিকা সংস্কাৰ ভাৰতীয় সমাজ ব্যৱস্থাত আজি দৃষ্টান্তমূলকভাৱে আজি সম্ভৱ কৰি তুলিছে। এইখন সমাজ আমি কেনেধৰণে গঢ় দিব লাগিব, আমিও ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্নীতি বিৰোধী অভিযান চলাইছোঁ, সফলতা অৰ্জন কৰিছোঁ। এতিয়া পৰীক্ষাবিলাক আজি সঠিকভাৱে অনুষ্ঠিত হৈছে। মেধাভিত্তিক আজি আমাৰ বিভিন্ন পৰ্যায়ত পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। APSC হওক, শিক্ষাই হওক, ইয়াত কোনো ধৰণৰ স্বজনপ্ৰীতি নাই, কোনো ধৰণৰ পক্ষপাতিতা নাই। নিৰপেক্ষভাৱে মেধাভিত্তিক যোগ্যতাৰ ভিত্তিত আজি নিযুক্তি ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে মানুহৰ মাজত শাসন ব্যৱস্থাৰ ওপৰত আস্থা আৰু বিশ্বাস ঘূৰি আহিছে। প্ৰদূষণমুক্ত অসম নিৰ্মাণ কৰাৰ বাবে বৃক্ষৰোপণৰ যাত্ৰাত দৃঢ়তাৰে সবল দিয়া হৈছে। সন্ত্ৰাসবাদমুক্ত অসম গঢ় দিয়াৰ বাবে সন্ত্ৰাসবাদৰ বিৰুদ্ধে বলিষ্ঠ পদক্ষেপ লোৱাৰ ফলত আজি অসমলৈ শান্তি ঘূৰি আহিছে। বিদেশীমুক্ত অসম নিৰ্মাণ কৰাৰ বাবে ভাৰত বাংলা সীমান্তত সুদূৰ ইজৰাইলৰ প্ৰযুক্তি প্ৰয়োগ কৰি আজি টেকনলজিকেল সলিউশ্যন সম্ভৱ কৰি ভাৰত বাংলা সীমান্ত ব্ৰহ্মপুত্ৰৰ বুকুত চিল কৰা হৈছে। এনেধৰণে আমাৰ প্ৰতিটো গৃহীত প্ৰতিশ্ৰুতি আজি ইয়াক বাস্তৱায়িত কৰাৰ বাবে দৃষ্টান্তমূলক পদক্ষেপ লৈ এইখন চৰকাৰে অসমৰ জনগণক এনেধৰণৰ এটা ব্যৱস্থা অৰ্পণ কৰিছে, যি ব্যৱস্থাৰ যোগেদি যিকোনো পৰ্যায়ৰ ব্যক্তিয়ে সন্মান সহকাৰে জীৱনৰ বাটত অগ্ৰসৰ হ'বলৈ আজি এটা শক্তিশালী গণতান্ত্ৰিক পৰিৱেশ পাবলৈ সক্ষম হৈছে। আজি বিকশিত অসম প্ৰতিটো বিভাগত যেনেধৰণে নিৰ্ধাৰিত সময়ৰ ভিতৰত চৰকাৰী আঁচনিবিলাক ৰূপায়ণ কৰা হৈছে, জনগণৰ সহযোগিতা আছে, সাংবাদিক বন্ধুসকলৰ সহযোগিতা আছে, এই কথা আমি কেতিয়াও অস্বীকাৰ নকৰোঁ। অসমৰ ৰাইজৰ সহযোগিতাৰ বাবে সকলো সম্ভৱ হৈছে, কিন্তু এতিয়া আৰু অধিক আমি পৰিশ্ৰম কৰিব লাগিব। আৰু সেইবাবে মই ভাবোঁ যে ল'ৰালি কালতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যদি ল'ৰা ছোৱালী মনত সোমোৱাই দিয়ে যে তোমালোকে দৈনিক 12 ঘণ্টা অধ্যয়ন কৰিব লাগিব, 12 ঘণ্টা এডুকেশ্যন, স্পৰ্টছ এণ্ড কালচাৰ, এই তিনিটা বিষয়বস্তুৰ যোগেদি এক উন্নত মানৱ সম্পদ গঢ় দিব লাগিব। গতিকে শিক্ষানুষ্ঠানত যাতে এই তিনিটা বিষয়বস্তুত অধিক গুৰুত্ব প্ৰদান কৰা হয়, শিক্ষা, সংস্কৃতি আৰু ক্ৰীড়া, তাৰ বাবে মই আপোনালোকক আহ্বান জনাইছোঁ। অতিৰিক্ত সময় আপোনালোকে পৰিশ্ৰম কৰক। আজি এই অনুষ্ঠানত সঁচাই মই অত্যন্ত আনন্দিত। ইমান সংখ্যক পৰম শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী, সমাজৰ আদৰ্শ ব্যক্তি, সন্মানিত ব্যক্তি ইয়াত মহা সমাগম হৈছে। এই হৈছে সুন্দৰ জ্ঞান গভীৰতাৰ এটা সুন্দৰ প্ৰতিশ্ৰুতি নাই, বৌদ্ধিক জগতৰ অন্যতম শক্তিশালী এই মহা সমাৰোহ। গতিকে মই আশা কৰিম যে আগন্তুক দিনত অসমক ভাৰতবৰ্ষৰ অন্যতম শ্ৰেষ্ঠ উন্নত ৰাজ্য হিচাপে গঢ় দিয়াৰ নিমিত্তে আপোনালোকে ভৱিষ্যত প্ৰজন্মক তেনেধৰণে শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত ন্যূনতম কুণ্ঠাবোধ নকৰিব, কঠোৰ পৰিশ্ৰম কৰি শিক্ষাদান দিব। তাকেই কামনা কৰি মই আজি পুনৰবাৰ এই সভাত সুন্দৰভাৱে আয়োজন কৰি শৃংখলাবদ্ধভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰাৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতা ডাঙৰীয়া আৰু সকলো বিভাগৰ বিষয়া কৰ্মচাৰীক বিশেষভাৱে ধন্যবাদ জনাই সমবেত পৰম শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰি আৰু অভিভাৱকসকললৈ প্ৰণাম জনাই মই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।